যোৰহাট মাজুলীৰ দলঙক লৈ চৰম অনিশ্চয়তা নিৰ্মাণকাৰী দুই প্ৰতিষ্ঠানৰ মাজত সংঘাত বিগত 25 দিন ধৰি স্থবিৰ দলঙৰ নিৰ্মাণ কাৰ্য তালি টুকুলা বান্ধি উঠাও নিৰ্মাণকাৰী প্ৰতিষ্ঠান অহাৰ হ'ব নেকি 2025 চনত দলংখনৰ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ ঘোষণা উদ্বিগ্ন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা শীঘ্ৰেই কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীক সাক্ষাতৰ পোষকতা অনিশ্চয়তাৰ গৰ্ভত বহুচৰ্চিত যোৰহাট মাজুলী সংযোগী দলঙৰ ভৱিষ্যত 2021 চনৰ 18 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰীয়ে আধাৰশিলা স্থাপন কৰা দলংখনৰ নিৰ্মাণ কাৰ্যক লৈ এতিয়া বিৰাজমান চৰম অনিশ্চয়তাৰ 2025 চনৰ ডিচেম্বৰৰ ভিতৰত দলংখনৰ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ লক্ষ্য ধাৰ্য কৰা হৈছিল যদিও এই পৰ্যন্ত 30% কামহে সম্পূৰ্ণ হৈছে তদুপৰি চলিত মাহৰ 5 ছেপ্টেম্বৰৰ পৰা সম্পূৰ্ণ স্থবিৰ হৈ পৰিছে দলংখনৰ নিৰ্মাণ কাৰ্য দলংখনৰ নিৰ্মাণৰ ঠিকা লাভ কৰিছিল লক্ষ্ণৌৰ ইউপি ষ্টেট কৰ্পোৰেশ্যনে উত্তৰ প্ৰদেশৰ প্ৰতিষ্ঠানটোৱে দুলিয়াজানস্থিত বদ্ৰী ৰায় এণ্ড কোম্পানী চমুকৈ বিআৰচিক প্ৰদান কৰে কামৰ উপঠিকা সেইমতেই প্ৰতিষ্ঠানটোৱে অব্যাহত ৰাখিছিল নিৰ্মাণ কাৰ্য দলংখনৰ নিৰ্মাণ কাৰ্যত এই পৰ্যন্ত ব্যয় হৈছে 196 কোটি টকা কেন্দ্ৰীয় চৰকাৰে ইউপি ষ্টেট কৰ্পোৰেশ্যনক আদায় দিছে 194 কোটি টকা কিন্তু তাৰ পাছতে দুই ঠিকাদাৰী প্ৰতিষ্ঠানৰ মাজত আৰম্ভ হয় সংঘাত বদ্ৰী ৰায় এণ্ড কোম্পানীয়ে ইউপি ষ্টেট কৰ্পোৰেশ্যনৰ পৰা কামৰ বিনিময়ত প্ৰাপ্য ধন আদায় দিয়াটো বিচাৰে যদিও সেয়া দিবলৈ অস্বীকাৰ কৰে মূল ঠিকাপ্ৰাপ্ত প্ৰতিষ্ঠানটোৱে যাৰ বাবে 5 ছেপ্টেম্বৰত নিৰ্মাণস্থলীৰ পৰা তালি টুকুৰা বান্ধি উঠাও হয় বদ্ৰী ৰায় কনষ্ট্ৰাকশ্যন 21 ছেপ্টেম্বৰৰ নিশা প্ৰতিষ্ঠানটোৱে আঁতৰাই নিছে নিৰ্মাণস্থলীত মজুত ৰখা ৰড যন্ত্ৰপাতি আদিও দলংখনৰ নিৰ্মাণ কাৰ্যত এনে হেমাহিক লৈ উৎকণ্ঠা প্ৰকাশ কৰিছে মাজুলীবাসীয়ে তাৰ পাছতেই মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰিলে নিজৰ স্থিতি দলংখনৰ নিৰ্মাণ কাৰ্যত সংঘটিত এনে বেমেজালি আঁতৰ কৰিবলৈ শীঘ্ৰেই কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীক সাক্ষাৎ কৰাৰ পোষকতা মুখ্যমন্ত্ৰীগৰাকীৰ মাজুলীৰ দলংখনৰ কাম বন্ধ হৈ যোৱাক লৈও মই চিন্তাত আছো ঠিকাদাৰ প্ৰতিষ্ঠানটোৱে হঠাতে কামৰ পৰা আঁতৰি গ'ল কিয় আঁতৰি গ'ল কেনেকৈ আঁতৰি গ'ল পৰিৱেশটো ময়ো ভালকৈ বুজি পোৱা নাই দুই এদিনতে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়াক সাক্ষাৎ কৰি অনুৰোধ জনাম যে হয় পুৰণা কণ্ট্ৰেক্টৰজনে কাম কৰক নহলে নতুন কণ্ট্ৰেক্টৰজনক নতুনকৈ নিৰ্বাচিত কৰি কাম দিয়ক মই মাজুলীৰ ৰাইজক আশ্বাস দিব খুজিছো যে দলংখনক লৈ আপোনালোকে যিমান চিন্তা কৰি আছে ময়ো চিন্তা কৰি আছো সমাধান ওলাব আৰু সেই সমাধান আমি আনিম উল্লেখযোগ্য এই ক্ষেত্ৰত উদ্বিগ্নতা প্ৰকাশ কৰি মুখ্যমন্ত্ৰীলৈ পত্ৰও লিখিছিল মাজুলীৰ সাংসদ গৌৰৱ গগৈয়ে ভাল কথা তেওঁ কেন্দ্ৰীয় মন্ত্ৰীলৈ এটা চিঠি দিছে কেন্দ্ৰীয় মন্ত্ৰীৰ পৰা কিবা উত্তৰ পাইছে নেকি নে আমি আকৌ কেন্দ্ৰীয় মন্ত্ৰীৰ চিঠিৰ কাৰণে ৰৈ থাকিব লাগিব আজি এইটো ডাবল ইঞ্জিন চৰকাৰ আজিতো হোৱাটছএপৰ চৰকাৰ হোৱাটছএপৰ এখন চৰকাৰ চলে টুইটাৰৰ ওপৰত চৰকাৰ চলে এতিয়া চিঠিৰ জৰিয়তে এতিয়া তেওঁ চিঠি পঠাইছে সেই চিঠিৰ উত্তৰ কাৰণে আকৌ কিমান দিন ৰ'ব লাগিব মাজুলী মানুহবোৰ জানিবলৈ বিচাৰে তো এইটো আমি দেখা পাইছোঁ যে বাৰম্বাৰ এইখন চৰকাৰে কিছু তেওঁলোকৰ নাটক দৰে কামবোৰ কৰি আছে প্ৰশ্ন হয় ঠিকাদাৰী প্ৰতিষ্ঠানৰ অৰিয়া অৰিৰে বাবে স্তব্ধ হোৱা দলঙৰ নিৰ্মাণ কাৰ্য পুনৰ আৰম্ভ হ'ব কেতিয়া এই ক্ষেত্ৰত কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ সক্ৰিয়তাও হ'ব গুৰুত্বপূৰ্ণ মাজুলীৰ পৰা যদুমণি শইকীয়াৰ সহযোগত ব্যুৰো ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা